পৰঠা বনোৱা কমপ্লিট হৈ গ'ল। হেল্ল' গাইজ, আপোনালোকৰ কি খবৰ? আশা কৰোঁ চবেই ভালে আছে। তো চবেইতো জানাই মোৰ 75 হাৰ্ট চেলেঞ্জ কমপ্লিট হৈ গৈছে। তো আজি আমি চবেই মিলি সেইটো চেলিব্ৰেশ্যন কৰিম। আজি ভাবিছোঁ আমি চবেই মিলি পিকনিক কৰিম। তো क्यों भाई इतना शोर क्यों मचा रहे हो? किस बात के लिए खुश हो इतने? अगर खुश हो तो खुश रहो, ढिंडोरा क्यों पीट रहे हो? आवाज कर रहे हैं, परेशान कर रहे हैं, लोगों की नींद हराम कर रहे हैं। তো চবেইতো জানাই এতিয়া পিকনিকৰ ছিজন, যিহেতু এতিয়া পিকনিকৰ ছিজন আমি ভাবিলোঁ চেলিব্ৰেশ্যন হিচাপে পিকনিক কৰিম। আৰু চেলিব্ৰেশ্যনত উইদাউট কেকটো চেলিব্ৰেশ্যন নহ'বই। তো এতিয়া আমি কেক অৰ্ডাৰ কৰিব যাম মালিগাঁৱত। আৰু ছেকেণ্ড কাম আমাৰ হ'ল পানী টানিব লাগিব, কাৰণ আমি থাকোঁ হ'ল পাহাৰত, আৰু পাহাৰত পানীৰ একদম প্ৰব্লেম। তো আমি এতিয়া পানী টানিব যাম, আগত কেক অৰ্ডাৰ কৰিব যাম, তাৰপিছত পানী আনিব যাম। এইটো ড্ৰামটো যে চাইছে 100 লিটাৰৰ ড্ৰাম, এইটো ভৰ্তি কৰিব লাগিব, কাৰণ পিকনিকত নহ'লে উইদাউট পানী পিকনিকটো নহ'বই। তো আৰু থাৰ্ড কাম হ'ল আমাৰ খৰি টানিব লাগিব, কাৰণ পিকনিকততো গেছত ৰান্ধিব নোৱাৰে না, খৰিত বনাই মজাই বেলেগ এটা। তো চবকে বোলে পাৰ্টি লাগে 75 হাৰ্ট চেলেঞ্জ কমপ্লিট হৈ গৈছে, ভাই পাৰ্টি দে। ইনষ্টাগ্ৰামত 2 মিলিয়ন ভিউজ গৈছে, পাৰ্টি লাগে। তো ভাবিলোঁ আজি পিকনিক কৰোঁ, পাৰ্টিও কৰিম আৰু পিকনিকো কৰিম, পিকনিকৰ ছিজন যিহেতু। তো ব'লক ভিডিঅ'টো পূৰা চাই থাকক এণ্ডলৈকে, আমি বহুত মস্তি কৰিম ভিডিঅ'ত, বহুত ভাল ভাল এনজয়মেণ্ট চাব পাৰিব। তো উইদাউট স্কিপ কৰি ভিডিঅ' পূৰা ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব। তো ব'লক। আজি তাৰমানে আমাৰ ৰাজদাৰ 75 হাৰ্ট চেলেঞ্জ কমপ্লিট হ'ল। তো আমি তাৰমানে কিবা ভাবিছোঁ আৰু কিবা কৰিম বুলি, অলপ চেলিব্ৰেট কৰিম বুলি ভাবিছোঁ। তো ইয়াতে মইতো 75 হাৰ্ট চেলেঞ্জ কমপ্লিট হৈ গৈছে, বহুত দিনে হৈ গ'ল। তো ইয়াতে পাৰ্টি খুজি আছে। মোৰ ভিডিঅ'জ মানে ইনষ্টাৰ ভিডিঅ'জ 2 মিলিয়ন ভিউজ গৈছিল। তো সেইটো ভিউজৰ পাৰ্টি লাগে, আৰু 75 হাৰ্ট চেলেঞ্জ কমপ্লিট কৰিছোঁ সেইটোৰ পাৰ্টি লাগে, আৰু এক মাহত 1000 ফলোৱাৰ্ছ 20 ডেজত 1000 ফলোৱাৰ্ছ হৈছিল, সেইটোৰ কাৰণেও পাৰ্টি লাগে। তো একেবাৰে তিনিটা পাৰ্টি আজি দিম বুলি কৈছোঁ সিহঁতক, কেক কাটিম বুলি। তো সেইটোৱে এতিয়া গৈ আছোঁ আমি কেকৰ অৰ্ডাৰ দিবলৈ মালিগাঁও। তো আমি আহি পাই গ'লোঁ মালিগাঁও এতিয়া। আৰু মালিগাঁৱৰ এইটো ৰাস্তাৰ কথা কিবা মনত পৰে না? ইমান জাম লাগিছিল আগত, বাপৰে বাপ। এতিয়া চাওক ৰাস্তা পুৰা খালী একদম। বাই দ্য ৱে, ৰাস্তাটো ক্ৰছ কৰি আমি সোমাই গ'লোঁ কেক শ্বপৰ ভিতৰত কেক অৰ্ডাৰ দিবলৈ। আৰু মই যদি কেতিয়াবা কেক অৰ্ডাৰ দিওঁ তেনেহ'লে মালিকৰ এইটো কেক শ্বপৰ পৰা অৰ্ডাৰ দিওঁ, কাৰণ কেকৰ লগত কেণ্ডেল আৰু নাইফটো ফ্ৰী দিয়ে। क्या बात है सर, क्या बात है सर। তো কেকৰ অৰ্ডাৰ দি আমি ওলাই গ'লোঁ ঘৰলৈ। তো গাইজ ঘৰত আহি দেৰি নকৰি আমি আহি গ'লোঁ পানী ল'বৰ কাৰণে। তো গাইজ আমি পানী ভৰাই গাড়ী দি পানীৰ ড্ৰামবিলাক লৈ আহিলোঁ, আৰু দুটাকে গোটেই ড্ৰামবিলাক লৈ গ'লোঁ। গাইজ আমি পানী পাহাৰত একদম ৱেষ্ট নকৰোঁ, বেয়া পানীটো আমি ষ্ট'ৰ কৰি ৰাখি দিওঁ, কিবা বেলেগ কামত ইউজ হ'ব পাৰে যাতে পানীটো। তো এইটো চাব পাৰে গাইজ, আমাৰ কেমেৰামেনে পানী টানি আছে। আমি পাহাৰৰ মানুহ, য'ত পানী পাওঁ তাৰ পৰাই পানী লৈ লওঁ। আধা পানী বেলেগ এটা জেগাৰ পৰা আনিছিলোঁ, এতিয়া এইটো কুঁৱাৰ পৰা লৈ আছোঁ, আৰু বাকী চাওঁ ক'ত পাওঁ, য'ত পাম তাৰ পৰাই পানী আনিম। বেচাৰা কেমেৰামেনে বহুত কষ্ট কৰি পানী উঠাইছে কুঁৱাৰ পৰা। গাইজ ঘৰ বনাইছোঁ ক'ত, ইমান ওপৰত। বেচাৰা কেমেৰামেনে পাৰা নাই বোলে, মোক মাতি আছে। নোৱাৰো মজা দে ৰাখ হেল্ল'। সো গাইস এতিয়া গধূলি হৈ গ'ল, আৰু আমি পানী টানি টানাৰ পিছত আমাৰ কথা আছিল যে খৰি আনিম বুলি। তো আমাৰ কেমেৰামেনবিলাক তেতিয়া কৈছিল মই ঘৰত গৈ ভাত চাত খাই কেনে পিছত খৰি টানিম। তো ইয়াতে যে ঘৰত গৈছে এতিয়ালৈকে অহাই নাই, খৰি চৰি টানা হোৱাই নাই। আৰু বাকী কেমেৰামেনবিলাকক ফোন কৰি মাতাৰ পিছত এতিয়া আহিছে। তো চাব পাৰে কেমেৰামেনবিলাকক, এইটো হ'ল হৰ্ষজিৎ, এইটো মোৰ ফাৰ্ষ্ট কেমেৰামেন 2018 পৰা ই মোৰ ভিডিঅ' বনাই আছে। তো ই 75 হাৰ্ট চেলেঞ্জত বহুত হেল্প কৰিছে। আৰু এইটো হ'ল সৌৰভ, এইটো মোৰ বহুত হেল্প কৰিছে 75 হাৰ্ট চেলেঞ্জত ভিডিঅ' বনাওঁতে। আৰু এইটো হ'ল দেৱজিৎ, এইটোও মোৰ বহুত হেল্প কৰিছে 75 হাৰ্ট চেলেঞ্জত
ভিডিঅ' বনাওঁতে আৰু এতিয়া যোনে ভিডিঅ' বনাই আছে তো ই তো বহুত ভাল কেমেৰামেন ইয়াক তো চব ক্ৰেডিট ইয়াকে 2 মিলিয়ন যে ভিউ গৈছে ইনষ্টাগ্ৰামত ইয়াৰ কাৰণে গৈছে ই ইমান ভাল এডিটিং কৰে প্লাছ ইমান ভাল কেমেৰা কৰে তো তোমাক তো সেলুট ভাই তুমি ভাল কেমেৰা কৰা তো ইয়াৰ নাম হ'ল অংশু যোনে ভিডিঅ' বনাই আছে এতিয়া ই অংশু আৰু বাকী দুটা কেমেৰামেন সিহঁতে গৈছে কমফু ক্লাছত তো সিহঁতে কমফু ক্লাছৰ পৰা আহিব আমি এতিয়া যাম বজাৰ কৰিব তো একলগত আমি সবকে লৈ আহিম তো এতিয়া আমি বজাৰ কৰিব গৈ আছো বজাৰত আমি চিকেন আনিব যাম চিকেন আনিম আৰু কিবা কিবি আনিম আৰু মই ফুল ভেজিটেৰিয়ান হয় মই চিকেন নাখাওঁ আৰু এটা কেমেৰামেন আছে সিও চিকেন নাখায় সিও ফুল ভেজিটেৰিয়ান হয় আমি দুজনে পনীৰ খাম বাকী সিহঁতে চবে খাব আমি এটা শুই গৈছো এতিয়া বজাৰ কৰিব যাম তো আমি কৈ দিওঁ কথাটো কৈ দিওঁ তো আমি মই ভেজিটেৰিয়ান হয় মই চিকেন নাখাওঁ তো আমি ইয়াতে চবেই চিকেন খাব এই কেমেৰা জুম কৰিছে ইও চিকেন খায় ইও চিকেন খাব আমি চিকেন খাওঁ মই আৰু কি কয় উজ্জ্বল নামৰ ল'ৰাটো আমি পনীৰ খাম আমি পনীৰ খাম তো ইয়াতে চিকেন খাব ব'লা লেটছ গো তই ওলা তই দুটা এইটো চুলা বনা ইয়াতে আৰু খৰি যোগাৰ কৰ যিমান পাহাৰৰ পৰা পুৰা খৰি যোগাৰ কৰ ইয়াতে চুলা বনা এইটো কাটিব নালাগে তহঁতে চুলা বনা আৰু খৰিটো আন আমি বজাৰ কৰিব যাওঁ বল বলা লেটছ গো তুই কি খৰি আন তো গাইস আমি ফার্স্টত কেকটো ল'ব আহিছোঁ কাৰণ আমাৰ কেকটো ৰেডি হৈ গ'ল তো গাইস আমি কেক লৈ ল'লোঁ কেক ৰেডি হৈ গ'ল কেক লৈ ল'লোঁ আৰু এইটো বাৰ্থডে বল লৈ ল'ম বলক ভাল বলা লেটছ গো ও গাইস আমি আহি গ'লো আৰে বাহ ইয়াতে দেখোন খৰি চৰি যোগাৰ কৰি দিছে একদম চুলা ও বাহ আপোনালোকে পুৰা কাম শুরু করে দিছে এই দুটা মোর ক্যামেরাম্যান এইটো দুটা ওরা চুলা তো গাইস কেকটোক আগত আমি ঘৰত ৰাখি আহিলো কাৰণ কেকটো লৈ যদি আমি বজাৰ কৰো তেনেহলে কেকটো বেয়া হৈ যাব তাৰ পিছত আমি আহি গলো বজাৰত আহাৰ পিছত এই চাব পাৰে আমাৰ ক্যামেৰাম্যান দুটাই মাংস কিনি আছে আৰু গাইস এইটো চাব পাৰে উজ্জ্বল আমি দুইজনে ভেজিটেৰিয়ান হয় এইটো কাৰণে আমি মাংস দোকানৰ পৰা দূৰত আছো তো গাইস 2 কেজি চিকেন লোৱাৰ পিছত আমি আহি গলো পনীৰ ল'ব কাৰণে আৰু আমি 150 টকাৰ পনীৰ লৈ ললো কাৰণ আমি দুইজনে পনীৰ খাম তো আমাক বেছি পনীৰ নালাগে তাৰ পিছত আমি আহি গলো ভেজিটেবল শপত চিলি চিকেন আৰু চিলি পনীৰ বনাব যি বস্তু লাগে আমি সব লৈ ললো তাৰ পিছত আমি আহি গলো গ্ৰোসারি শপত আটা সাটা ল'ব কাৰণে তো গাইস আমাৰ বজাৰ কৰা হৈ গল গাইস এতিয়া যাই বনাম খালি বনাই খালি কাম এইটো আমাৰ ড্ৰাইভাৰ এইটো আমাৰ ৰাস্তা আৰু এইটো আমাৰ বজাৰ আৰু এতিয়া আমি পাৰ্টি কৰিব যাই আছো इतनी खुशी इतनी खुशी मुझे आज तक লাহে লাহে উঠ পৰিবই মুখ দেখা এরাম ইয়াতে দেখুন পিকনিক গাইস পিকনিক সো গাইস আমি বজাৰ সজাৰ কৰি আহি গলো তো এইটো আনিলো ক্যাপসিকাম এটা আনিলো পনীৰ এইটো আনিলো চিকেন আৰু চিকেন মছলা Itu ada spesial soda ini. Yellow pudina, yellow atta, pion. পান কি এইটো কি এটা কি Pan kok? কপান আৰু গাইস এইটো চাব পাৰে কেমেৰামেনে পাগলৰ দৰে কিক মাৰি আছে মোৰ কিক পেডত কেক কাটাৰ টাইম হৈ গ'ল গাইস টেবুলটো লৈ যাও আৰু টেবুল কাটো কি বলা তুমি আই মিন কেক কাটো সৰি भाई का 75 हार्ड डिस्क चैलेंज खत्म हुआ है तो हम लोग आज भाई का केक कटिंग सेलिब्रेट करने वाले हैं भाई केक काटिए जल्दी भाई केक काटिए
আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকে ইমান ছাপোৰ্ট কৰিছে মোক, এইটো কাৰণে মই 75 হাৰ্ট চেলেঞ্জ কমপ্লিট কৰিব পাৰিছোঁ আৰু ইমান ভাল ভাল ভিডিঅ' আনিব পাৰিছোঁ আৰু নেক্সটো আমি বহুত ভাল ভাল ভিডিঅ' আনি থাকিম। তো মোক ছাপোৰ্ট কৰি থাকিব যাতে আৰু ভাল ভাল ভিডিঅ' আনিব পাৰোঁ। তো আমি এতিয়া কেক কাটিং কৰিম। আমি ময়ে কৰিলোঁ চালে, তো ময়ে কৰাৰ পিছত মোৰ হাতটো আহি গ'ল আকৌ। তো এতিয়া কেক কাটিম আমি। তো এইটো কেক আপোনালোকৰ কাৰণে 75 হাৰ্ট চেলেঞ্জ কমপ্লিট দ্য ফিট ৰাজ। সবে ফলো কৰি দিব, সাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো। আৰু তো কাটিলো কৰি দিব subscribe। হ্যাপি 75 হার্ট চ্যালেঞ্জ টু ইউ, হ্যাপি 75 হার্ট চ্যালেঞ্জ টু ইউ, হ্যাপি 75 হার্ট চ্যালেঞ্জ টু ইউ, হ্যাপি 75 হার্ট চ্যালেঞ্জ টু ইউ। ইউটিউব জিন্দাবাদ, ইনস্টাগ্রাম জিন্দাবাদ, ইউটিউব জিন্দাবাদ, ইনস্টাগ্রাম জিন্দাবাদ, দ্য ফিট রাজ জিন্দাবাদ। তো গাইস এইটো কেক আপোনালোকৰ সবৰ কাৰণে যোনে যোনে মোক ইমান সাপোৰ্ট কৰিছে, আপোনালোকৰ सबसे बड़ी आंटी এইটো মোৰ মা পুৰা একদম মোৰ সদায় কেমেৰা কৰি দিছিল, কৰিছে মোৰ মা সদায় পূজাৰ টাইমত কেমেৰা কৰি দিছিল আৰু গধূলি ইউটিউব শ্বৰ্ট আৰু ইনষ্টা শ্বৰ্ট দুয়োটা মোৰ মা গধূলি ৱৰ্কআউট টাইমত কৰিছিল। মাক বহুত বহুত ধন্যবাদ, বহুত বহুত থেংক ইউ। আৰু চবকে বহুত বহুত ধন্যবাদ আৰু কেমেৰামেন চবে বহুত ছাপোৰ্ট কৰিছে, বহুত বহুত ধন্যবাদ চবকে। वाले को कुंडी मारो कोई न बचे जाने पाए, डीजे को समझा दो म्यूजिक गलती से भी रुका जाए, कदर कदर जो फील करे जो जाके अपने दिल में, जिसको डांस नहीं करना वो जाके अपना बैठ चलाए। अरे अभी तो पार्टी शुरू हुई है। তো গাইছ আমি সবে মিলি পিঁয়াজ চিলিব বহি গৈছোঁ। তো চাব পাৰে পিঁয়াজটো আমি কেনেকৈ চিলি আছোঁ। এইটো পিঁয়াজৰ এইটো ছাইডৰ বাকলটো উঠাব লাগে, কাৰণ আমি চিলি চিকেন বনাম ন, তো এইটো বেলেগ টাইপৰ পিঁয়াজটো চিলিব লাগে। কোনো নাই, মই পিঁয়াজ কাটি কাটি মোৰ চাপ চকুৰ অৱস্থা, মোৰ পূৰা একদম চকু জ্বলি আছে। আৰু ইয়াতে চবে বাহিৰত গৈ চিকেন ফ্ৰাই কৰি খাই আছে, চবে গোটেইকেইটা চিকেন ফ্ৰাই কৰি খাই আছে আৰু মই ইমান কাটিছোঁ, মোৰ ফ্ৰেণ্ডে হেল্প কৰিছে। গাইছ আমি দুইজনে মিলি 1 কেজি পিঁয়াজ কাটাৰ পিছত চেম প্ৰচেছত আমি কেপচিকামবিলাকো কাটিলোঁ। আৰু গাইছ আমাৰ মেইন কাম হৈ গ'ল, কেপচিকাম আৰু পিঁয়াজ গোটেইখিনি আমি কাটি দিলোঁ। তাৰপিছত গাইছ মই আহি গ'লোঁ চিকেন ৰুমত। আৰে চৰি, আই মিন কিচেন ৰুমত আহি গ'লোঁ চিকেন বনাব। কেমেৰামেন বিলাক এটাও কোনো একো কুকিং কৰিব নোৱাৰে, তো মই অকলে বনাব লাগিব চিলি চিকেন আৰু চিলি পনীৰ। তো গাইছ আমি ফাৰ্ষ্টত গোটেই চিকেন ভালকে ধুই কেনে বেলেগ এটা চচপেনত ৰাখি আছো। তাৰপিছত গাইছ 1 স্পুন সল্ট দিলোঁ গোটেই চিকেনত। তাৰপিছত গাইছ 1 স্পুন ৰেড চিলি পাউডাৰ দিলোঁ। তাৰপিছত গাইছ 1 স্পুন ৰেড চিলি পাউডাৰ পানীৰ লগত মিলাই পেষ্ট বনাই আমি ঢালি দিলোঁ কালাৰ হ'ব কাৰণে। তাৰপিছত গাইছ আমি গোটেইখিনি আগত মিক্স ৱেল কৰি ল'লোঁ। তো গাইছ চাব পাৰে ৰেড চিলি পাউডাৰ আৰু সল্ট আৰু ৰেড চিলি পাউডাৰ পেষ্টটো দি আমি মিক্স কৰাৰ পিছত কালাৰটো এনেকা আহিছে। তাৰপিছত গাইছ 2 হাতা ময়দা দি দিলোঁ। তাৰপিছত গাইছ 1 হাতা কৰ্ণফ্লাৱাৰ দি দিলোঁ। আৰু এটা কথা জানে গাইছ, মই ফাৰ্ষ্ট টাইম চিলি চিকেন বনাই আছোঁ, গম নাপাওঁ কেনেকা হ'ব, ইয়াতে চবে খাব পাৰিব নে নাই। তাৰপিছত গাইছ ইয়াতে যি দিয়া হৈছিল মই হাতেদি গোটেইখিনি মিক্স ৱেল কৰি দিলোঁ। তাৰপিছত গাইছ আমাৰ দেশী পিকনিক চুলাত জুই জ্বলাই দিলোঁ আৰু মিঠা তেলটো গৰম হ'ব কাৰণে দিলোঁ। তাৰপিছত গাইছ তেলটো পুৰা গৰম হোৱাৰ পিছত আমি যে চিকেনবিলাক যে মিক্স কৰিছিলোঁ সেই চিকেনবিলাক আমি ঢালি দিলোঁ ফ্ৰাই হ'ব কাৰণে এটা এটাকে। তাৰপিছত গাইছ আমি গোটেই চিকেনবিলাক হাফ ফ্ৰাই কৰি এটা গামলাত চব উঠাই ল'লোঁ। তাৰপিছত মই আদা নহৰুৰ পেষ্টটো ফ্ৰাই হ'ব দিলোঁ আৰু কেঁচা জলকীয়া বহুত কেইটামান দিলোঁ। তাৰপিছত গাইছ মই গোটেইখিনি পিঁয়াজ দি দিলোঁ আৰু অলপমান পিঁয়াজ ৰাখি দিলোঁ, কাৰণ আমাৰ পনীৰো বনাব লাগিব, পনীৰত অলপ পিঁয়াজ লাগিব। তাৰপিছত গাইছ কেপচিকামো দি দিলোঁ বহুতখিনি আৰু অলপমান ৰাখি দিলোঁ পনীৰৰ কাৰণে। তাৰপিছত গাইছ 1 স্পুন সল্ট দি দিলোঁ আৰু মোৰ ফ্ৰেণ্ডে কেপচিকাম আৰু পিঁয়াজটোক ভালকে ফ্ৰাই কৰি ল'লে। তাৰপিছত গাইছ টমেটো চচ ঢালি দিলোঁ আধা বটল আৰু অলপমান ৰাখি দিলোঁ পনীৰৰ কাৰণে আৰু গোটেইখিনি ভালকে মিক্স কৰি ল'লোঁ। তাৰপিছত গাইছ আকৌ ৰেড চিলিৰ পাউডাৰ পানীৰ লগত মিলাই ঢালি দিলোঁ। তাৰপিছত গাইছ 2 স্পুন কৰ্ণফ্লাৱাৰ পানীৰ লগত মিলাই ঢালি দিলোঁ, চিলি চিকেনটো অলপ গ্ৰেভি টাইপ আৰু ক্ৰিমি টাইপ হ'ব কাৰণে। তাৰপিছত গাইছ গোটেই চিকেনবিলাক ঢালি দিলোঁ আৰু গোটেইখিনি আমি মিক্স কৰি ল'লোঁ আৰু আমাৰ অলমষ্ট চিলি চিকেন হৈয়ে গ'ল, খালি অলপ ফ্ৰাই কৰা বাকী আছে।
তো গাইজ ফাইনেলি আমাৰ চিলি চিকেন বনোৱা কমপ্লিট হৈ গ'ল। চাব পাৰে কিমান ধুনীয়া লাগি আছে আৰু চাগে টেষ্টো হৈছে, মই গম নাপাওঁ কেনেকুৱা হৈছে, সিহঁতে খাব পাৰিব নে নাই। মোক লাগি আছে জ্বলা বহুত হ'ব। আৰু গাইজ এইটো চাব পাৰে আমাৰ উজ্জ্বল ভাইয়ে পৰঠা বেলি আছে আৰু আমাৰ সৌৰভ ভাইয়ে এইটো কি কয় গুল্লা বনাই আছে। আৰু গাইজ এইটো চাব পাৰে মোৰ মাও বহুত হেল্প কৰি আছে, পৰঠা ভাজি আছে মোৰ মা। তো গাইজ চিলি চিকেন বনোৱাটো কমপ্লিট হৈ গ'ল। এতিয়া বনাব লাগিব চিলি পনীৰ। তো চিলি চিকেনটো যেনেকৈ বনাইছিলোঁ সেম প্ৰচেছত চিলি পনীৰটোও বনাম। তো ফাৰ্ষ্টত 2 স্পুন কৰ্ণফ্লাৱাৰ দি দিলোঁ, তাৰপিছত 1 স্পুন ময়দা দি দিলোঁ, তাৰপিছত অলপ মিক্স কৰি ল'লোঁ, তাৰপিছত ৰেড চিলি পাউডাৰ পানীৰ লগত মিক্স কৰি 2 চামুচ 3 চামুচ মান দি দিলোঁ, তাৰপিছত গোটেইখিনি ভালকে মিক্স কৰি ল'লোঁ। তাৰপিছত গাইজ গোটেই পনীৰবিলাক হাফ ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত গাইজ মিঠাতেলটো গৰম হোৱাৰ পিছত আদা নহৰুৰ পেষ্টটো দি দিলোঁ, তাৰপিছত জলকীয়া দি দিলোঁ, তাৰপিছত বাচা কুচা যিমান পিঁয়াজ আছিল চব দি দিলোঁ, তাৰপিছত গাইজ কেপচিকাম দি দিলোঁ যিমান বাচা কুচা আছিল, তাৰপিছত গাইজ 1 স্পুন সল্ট দি ভালকে মিক্স কৰি ল'লোঁ, তাৰপিছত গাইজ 1 স্পুন ৰেড চিলি পাউডাৰ পানীৰ লগত মিক্স কৰি ঢালি দিলোঁ, তাৰপিছত গাইজ বাচা কুচা টমেটো চচ সব ঢালি দিলোঁ, তাৰপিছত গাইজ গোটেই পনীৰবিলাক ঢালি দিলোঁ, তাৰপিছত গোটেই পনীৰবিলাক ভালকে সব মিক্স ৱেল কৰি দিলোঁ। আৰু গাইজ আমাৰ পনীৰ বনোৱাটো অলমষ্ট হৈ গ'ল। এইটো মোৰ বেষ্ট ফ্ৰেণ্ডে পনীৰটো লাৰি আছে আৰু মোৰ বাকী দুটা বেষ্ট ফ্ৰেণ্ডক মাতিছিলোঁ, সিহঁতে অহা নাই, বহুত বিজি আছে আজি। তো গাইজ ইফালে চাব পাৰে আমাৰ চিলি চিকেন বনোৱাটো কমপ্লিট হৈ গ'ল আৰু ইফালে আমাৰ চিলি পনীৰটো বনোৱা কমপ্লিট হৈ গ'ল আৰু ইফালে চাব পাৰে পুৰা একদম পৰঠাৰ গদ্দি লাগি গৈছে আৰু ইফালে বিশাল কেমেৰামেন পৰঠা বেলি আছে আৰু ইফালে আধা কেমেৰামেন টোপনি মাৰিছে, আধা কেমেৰামেন মোবাইল চাই আছে আৰু ইফালে চাব পাৰে আমাৰ উজ্জ্বল ভাইৰো চকুটো টোপনি টোপনি যেন লাগি আছে। বেচাৰা 3 কেজি আটা মাখি অকলে 20টা মান পৰঠা বেলিছে আৰু ই আমাৰ কালি উজ্জ্বল ভাইৰ লগত বহুত হেল্প কৰিছে। আৰু এইটো চাব পাৰে ৰাতি 1:30 বাজি গৈছে, আমি 10টা মানত কুকিং ষ্টাৰ্ট কৰিছিলোঁ আৰু গাইজ লাষ্ট অলপ পৰঠা ভাজা বাকী আছিল, তো এইটোৱে ভাজি আছো আমি। तो टेन पधार रहे हैं 30 पराठा बना के। तो गाइस আমি বনালো এইটো পৰঠা 30টা মান পৰঠা বনাইছো আৰু আমি বনালো চিলি পনীৰ, তাৰপিছত এইটো বনালো চিলি চিকেন। কেনেকা হৈছে কমেন্ট কৰি জনাব। আমি খাই চাম এতিয়া কেনেকা লাগিছে। তো খাব বহিলো, এতিয়া বাজে হ'ল দুপৰীয়া 2টা সৰি ৰাতি 2:15। তো গাইজ আমি সবে বহিলোঁ আৰু খাবৰ কাৰণে। তো বহুত ভোক লাগিছে সবৰে, বহুতে কষ্ট কৰিছে আজি, বহুত কষ্ট কৰাৰ পিছত আমি এতিয়া ফলটো পাম, এতিয়া খাম আৰু দাবাই কেনে। খাওঁ সবে খাই থাকক, বহুত ভোক লাগিছে। ৰাতিপুৱাৰ পৰা মানে গধূলিৰ পৰা খাবই পৰা নাই আমি। ৰাতিৰ খোৱা এতিয়া দুপৰীয়া খাই আছোঁ। চৰি গাইজ মই বাৰ উল্টাটোৱে কওঁ, দুপৰীয়াৰ খোৱাটো ৰাতি খাই আছোঁ। গাইজ চিলি পনীৰটো বহুত টেষ্টি হৈছে, মই এক্সপেক্ট কৰা নাই ইমান টেষ্ট হ'ব বুলি। চ' গাইজ এইটো বিশাল কেমেৰামেন, সি বোলে 6টা পৰঠা খাব। এতিয়া কেইটা খাইছে এতিয়ালৈকে? 4টা খাই দিছা সঁচাকে? মই 2টাই খাব পৰা নাই, 2টা মাত্ৰ জাষ্ট কমপ্লিট কৰিলোঁ। ইও যেনে তেনে 2টা, এতিয়া 2টা হোৱাই নাই কমপ্লিট। সি বোলে 9টা খাব বোলে, চাওঁ কিমান খাব পাৰে। মা কয়টা খাইছ? মা খাইছে 1টা। মা বোলে আৰু নোৱাৰিব বোলে 1টা খাই। অৱস্থা পৰঠা কেইটা ইমান টাইট হৈছে, কেনেকৈ কম, বেয়া টাইট হৈছে, এনেকুৱা লাগি আছে গণ্ডাৰৰ চামৰা খাই আছোঁ। তো এইটো চামৰাৰ নিচিনা ইমান টাইট হৈছে আৰু পনীৰ মজা, বহুত টেষ্ট হৈছে। এইটো মই গম নাপাওঁ, কেঁচা হোৱা চিকেন मस्त है, मस्त है ना? बस पता नहीं गेंडा का चमड़ी के साथ खा रहे हैं। কেনেকা লাগিছে তোমাৰ वो खाने का পনীৰটো খাই কেনেকা লাগিছে? পনীৰ বঢ়িয়া লাগে। হা আৰু এইটো গণ্ডাৰ চামৰাৰ নিচিনা পুৰা টাইট হৈছে একদম। তো ইয়াৰ তই কেইটা খাইছা? 2টা। ই বেচাৰা 2টা খাই উঠি গ'ল। আৰু খা এটা, অলপ খাই দিয়ে এটা। वो क्या আৰু এটা কেমেৰামেন ঘৰতে গুচি গৈছে, ইয়াৰ মা গালি দিছে কাৰণে। দিয়া আমি খাই থাকোঁ। তো গাইজ চবৰে খোৱা লোৱা হৈ গৈছে। তো এতিয়া চবে টোপনি মাৰিব আহিছে এইটো ৰুমত আৰু চবে বহুত উৎপাত কৰিছে, এইটো কাৰণে মই একবাৰ চাব আহিছোঁ, সিহঁতক গালি দিব আহিছোঁ। গেণ্ডাৰৰ চামৰাৰ নিচিনা সেই পৰঠা বহুত কেইটা বাচি গৈছে আৰু চিকেনো বহুত বাচি গৈছে। তো আমি ভাবিছোঁ কালি ৰাতিপুৱা উঠি ডগছবোৰক, ষ্ট্ৰীট ডগছবোৰক খুৱাই দিম। আৰু গাইজ এইটো চাব পাৰে ৰাতি 3টা বাজি গ'ল, আমাৰ পিকনিক কৰি খাওঁতে খাওঁতে বহুত টাইম হৈ গ'ল। তো এতিয়া আমি চবে টোপনি মাৰোঁ আৰু গুড মৰ্ণিং চকু চাক না হয়, জলদি ভালকে টোপনি মাৰ, গুড নাইট। এইগুলো ইউটিউবে দিম, চব দিম। তহঁতৰ ইমান উৎপাত কৰা যিবিলাক চব দেখাব লাগিব না চব। তো গাইজ গুড নাইট, চবকে ৰাতিপুৱা লগ পাম। গুড মৰ্ণিং গাইজ। তো ৰাতি যিমান পৰঠা বাচি গৈছিল, তো আমি ৰাতিপুৱা ষ্ট্ৰীট ডগছবিলাকক খাব দিব আহিছোঁ। তো গাইজ ষ্ট্ৰীট ডগছবোৰক পৰঠা খুৱাই মই আহিলোঁ ঘৰত আৰু চাব পাৰে কিমান বাচন জমি গৈছে। মই এইবিলাক চব অকলে ধুব লাগিব, মোৰ লগত একদম মই হৈ গৈছে।
চবে ৰাতিপুৱা 6টা মানত উঠি পলাইছে আৰু মোৰ কাৰণে ইমান বাচন ৰাখি থৈ গৈছে তো চাব পাৰে ইমান বাচন মোক ধুব লাগিব তো এতিয়া আৰু কি ক'ম মই হৈ গ'ল সো গাইজ ভিডিওটো শেষ কৰোঁ আৰু ভিডিওটো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব যদি ভাল লাগি থাকে এটা শ্বেয়াৰ কৰি দিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আমাক ছাপোৰ্ট কৰি থাকিব নেক্সট আমি আৰু ভাল কণ্টেণ্ট আনিম তো গাইজ লগ পাম নেক্সট ভিডিঅ'ত তো চবকে বাই বাই থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' বাই বাই টাটা